সময়ছোৱাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ অসমৰ পৰা মন্তব্য কৰিছে যে আৰবিআই অথবা আৰবিআই অনুমোদনপ্ৰাপ্ত সংস্থাতে কোনো লোকক বিনিয়োগ কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত এই ট্ৰেডিঙৰ যি চক্ৰ এই যি জালখনৰ একাংশ লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সেইসকলৰ বিষয়ে যদি মই কওঁ, প্ৰথমতে ক'ব লাগিব বিশাল ফুকন, ডিব্ৰুগড়ৰ এজন 22 বছৰীয়া যুৱক, তেখেতক ইতিমধ্যে আৰক্ষী পুলিচ কাছাৰীত ৰখা হৈছে। ইতিমধ্যে তাৰ পাছতে এজন আছে স্বপ্ননীল দাস, যিজনক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিলে। প্ৰথমতে আটক কৰা হৈছিল, তাৰপিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। স্বপ্ননীলক ইতিমধ্যে ন্যায়ালয়ে 2 দিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰিছে। এই স্বপ্ননীল আৰু বিশাল ফুকন এই দুজনৰ পাছত আন এটা পৰিয়াল আচলতে নাম অন্তৰ্ভুক্ত হৈছে, নাম সাঙুৰ খাইছে। সেই পৰিয়ালটো হ'ল এগৰাকী কৰিঅগ্ৰাফাৰৰ পত্নী আৰু তেখেতৰ স্বামী, আৰু লগতে সেই কৰিঅগ্ৰাফাৰগৰাকীৰ ভাতৃ আৰু তেখেতৰ বৌয়েকৰ নামো ইয়াত সাঙুৰ খাইছে। যিগৰাকী প্ৰবঞ্চনাৰ জালত অভিযুক্ত বিশাল ফুকন, তেখেতে ইতিমধ্যে তেওঁ বিশাল সম্পত্তিৰ পাহাৰ গঢ়িছিল। কোটি কোটি টকা তেওঁ বিভিন্ন ক্ষেত্ৰত আহৰণ কৰিছিল, বিভিন্ন প্ৰবঞ্চনাৰে আহৰণ কৰা অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল। সেই বিশাল ফুকনৰ পাতি লোৱা বায়েক আছে চুমি বৰা। চুমি বৰাক বিচাৰি ইতিমধ্যে মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাইছে। ডিব্ৰুগড় আৰক্ষী ইতিমধ্যে চুমি বৰাক বিচাৰি বিভিন্ন ঠাইত অভিযান চলাইছে। কিন্তু এই মুহূৰ্তলৈকে চুমি বৰা কৰিঅগ্ৰাফাৰ, তেখেতৰ স্বামী ফটোগ্ৰাফাৰ তাৰ্কিক বৰা, চুমি বৰাৰ ককায়েক, তেখেতৰ বৌয়েক, তেওঁলোক এই 4জনক আচলতে ইতিমধ্যে পলাতক বুলি ঘোষণা কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। এই 4জনক বিচাৰি ইতিমধ্যে বিভিন্ন প্ৰান্তত অভিযানো চলিছে। খুব সোনকালে তেখেতক আৰক্ষীৰ ওচৰত তেওঁলোকে যাতে আত্মসমৰ্পণ কৰে, তাৰ কাৰণে ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক আহ্বান জনাইছে বা তলব কৰিছে। আৰু আশা কৰা হৈছে আৰক্ষীয়ে যিটো অভিযান চলাই আছে, এই যিটো কেছ ইতিমধ্যে আগবাঢ়ি গৈ আছে, এই কেছত আৰু বহু লোকৰ নাম সাঙুৰ খোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। গতিকে এই দৃশ্যপট, এই প্ৰেক্ষাপটৰ পৰা যদি চাওঁ আমি, আচলতে এই ধৰণৰ ব্যৱস্থাৰ বিষয়ে, এনেধৰণৰ কাৰ্যৰ বিষয়ে মুখ্যমন্ত্ৰীৰ লগতে পুলিচ প্ৰশাসনে যথেষ্ট কঠোৰ অভিযান গ্ৰহণ কৰিছে, কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু কোনো কাৰণতে যাতে প্ৰবঞ্চনাৰ কোনো লোক বলি নহয়, কোনো লোকে যাতে প্ৰবঞ্চনাৰে তেওঁলোকৰ জীৱনৰ কষ্টোপাৰ্জিত ধন আঁতৰাই লৈ যাব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছে। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে চুমি বৰা, তাৰ্কিক বৰা, চুমি বৰাৰ ককায়েক, বৌয়েক, তেওঁলোকক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। কিন্তু এই মুহূৰ্তলৈকে চুমি বৰা বা তেখেতৰ পৰিয়ালৰ কোনো সদস্যৰ সম্ভেদ লাভ কৰা নাই আৰক্ষীয়ে। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাকতীয়া, DD নিউজ, গুৱাহাটী।